Good morning. সকলোকে মোৰ ফালৰ পৰা গুড মৰ্নিং জনাইছোঁ। সকলোৰে দিনটো সুন্দৰ হওক, সুখৰ হওক তাকে কামনা কৰিছোঁ। আপোনালোকে চাহ খালানে? মই মাত্ৰ চাহ খাই ল'লোঁ। আজি আকৌ এটা আপোনালোকৰ কাৰণে মই এটা সুন্দৰ পইণ্ট লৈ আহিছোঁ, শুনিবচোন। কেতিয়াবা যে আমাৰ চাবচোন কোনোবাই যদি কিবা এটা কয় বা মই নিজৰ ফেমিলিৰ মাজতে ক'বলৈ যাম বাৰু, লোকৰ কথা ক'বলৈ নাযাওঁ, বা মিষ্টাৰ মিছেছৰ মাজত হ'ব পাৰে, কেতিয়াবা সন্তান সন্ততিৰ লগতো হ'ব পাৰে। কেতিয়াবা আমাক কিবা এটা কৈ দিলে যেনিবা, বা মিষ্টাৰে কিবা এটা ক'লে বা মই কৈ দিলোঁ, মনটো বহুত বেয়া লাগি থাকে ন। যদি মোৰ গলতি হয়তো গলতি, আৰু যদি তেখেতৰ গলতি বা যোনে যাৰ এজনৰ গলতি হ'ব পাৰে, কিন্তু এটা কথা মনটো বহুত বেয়া লাগি থাকে, নিজকে মানে কথা পাতিব মন নাযায় কাৰো লগত, মনটো পূৰা মুখখন ফুলি থকা নিচিনা হয়নে বাৰু কথাষাৰ? এই বস্তুটো চবৰ ফেমিলিতে আছে। এই বস্তুটো আচলতে এটা কথা, আমি এই বস্তুটো ঠিক কৰিব পাৰোঁ, জানানে? চাওকচোন দেই, এটা কথা কওঁ, মানে আমি আজিৰ দিনৰ কথা কৈ আছোঁ। এতিয়াৰ দিনত যদি আপুনি আজিকালি বহুত সৰু সৰু ল'ৰা ছোৱালীও বহুত ডাঙৰ ডাঙৰ কাণ্ড কৰি দিয়ে। কেলৈ কৰি দিয়ে? তেওঁলোকৰ মানে কি হয়, তেওঁলোকে আচলতে বস্তুটো ল'ব নোৱাৰে ব্ৰেইনত, মানে কেতিয়াবা হয়তো বহুত ডাঙৰ বেয়া কামো কৰি দিবলগীয়া হয় ন। কিন্তু এটা কথা মই কওঁ এই বস্তুবোৰ উৎপত্তি কেনেকৈ হয়? উৎপত্তি প্ৰথম নিজৰ ঘৰখনৰ পৰাই হয়। সেইকাৰণে এটা কথা সদায় মনত ৰাখিব, যেতিয়া আমাক কিবা এটা কয় নহয়, খুব হয়তো অকণমান মনটো বেয়া লাগিব পাৰে, কিন্তু অকণমান স্থিৰভাৱে ৰখি নিজকে চিন্তা কৰিব লাগে। এটা কথাই ভাবিব লাগে যে হয়তো মই পাবলগীয়া আছিলোঁ বা মই শুনিবলগীয়া আছিলোঁ, সেইকাৰণে মোক ক'লে, সেইবুলি কৈ মাফ কৰি দিব লাগে। মাফ কৰি দিয়াটোৰ নিচিনা আৰু ডাঙৰ কাম নাই, জানেনে? আৰু এটা কথা কৈছোঁ, এই মাফটো কোনে কৰিব পাৰে জানেনে? কোনখিনি মানুহে কৰিব পাৰে জানেনে? এটা কথা কওঁ, যোনখিনি মানুহে সদায় মেডিটেশ্যন য়োগৰ লগত যোন মানুহ জড়িত হৈ থাকে, সেই মানুহখিনি চাবচোন, কোনোবাই যদি কিবা কৰিও দিয়ে নহয়, তেওঁ কি ইয়াত ল'ব নোৱাৰে, কি হয়, বস্তুটো এটেক কৰিব নোৱাৰে, গম পাইছেনে? সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, যিমান পাৰে মেডিটেশ্যন কৰক। কিন্তু দেই, মেডিটেশ্যন নকৰিলে জীৱনটোত নহ'লে আগবাঢ়ি যাবই নোৱাৰিব। আজিকালি এনেকুৱা দিন আহি পৰিছে, কোনোবাই যেনিবা মোৰ ফেমিলিতে হওক বা ওচৰ চুবুৰীয়াই কোনোবাই কিবা এটা ক'লে, সেই কথাটো লৈ যিজনে কৈ দিলে, কিন্তু তেওঁৰ একো নহয়, জানেনে? যিজনে লৈ ল'লে, তেওঁ কি হয় জানেনে? তেওঁ এটা নতুন বেমাৰ সৃষ্টি হয় বোলে বডিত। আৰু চাবচোন, কোনোবাই কিবা এটা কৈ দিলে, সেই বস্তুবোৰ ভাবি সঁচাকৈ কৈছোঁ, সেই মানুহগৰাকী বা মানুহজন খিংখিঙীয়া টাইপৰ হৈ যায়, ভিতৰি তেওঁ বেলেগ এটা বেমাৰ উৎপত্তি হয়। সেইটো চায়েন্সৰ মতেও কথাটো একদমেই ৰাইট বুলি কোৱা হয়। আৰু এইটো কথা আমি সেইকাৰণে জনা উচিত। কোনোবাই যদি কিবা এটা কয়, পৰাপক্ষত ল'ব চেষ্টা নকৰিব, নিজক স্থিৰ কৰিব। মই সদায় বাৰে কওঁ আপোনালোকক, মোৰ এই হেৰিৰ দ্বাৰাই অকণমান মেডিটেশ্যন কৰিবই লাগিব, ধ্যান কৰিবই লাগিব। সেইবোৰ যদি কৰি থাকে নহয়, এই সৰু এইবিলাকৰ পৰা আঁতৰি থাকিব। এইবোৰ আচলতে সৰু নহয়, আচলতে সৰু হৈ গৈ কিন্তু বহুত ডাঙৰলৈ সৃষ্টি হৈ যায় ন। কেতিয়াবা ঘৰখনতে হয়। মই বাহিৰৰ কথাটো বহুত পিছতহে কৈছোঁ, প্ৰথম ঘৰখনৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, এনেকুৱা এটা দিন আপোনালোকৰো আহি যাব, কোনোবাই কিবা ক'লেও আপোনাৰ গাত নালাগিব। সেই বস্তুটো আনিবলৈ চেষ্টা কৰক, তেতিয়া চাব আপুনি সদায় সুখী হৈ থাকিব। আৰু কোনোবাই কিবা ক'লে সেই বস্তুবোৰ লৈ নাথাকিব, যিমান পাৰে মাফ কৰি দিব, আৰু লেট গ' কৰিব, এৰি দিব, জানেনে? ধৰি কেতিয়াও নাৰাখিব। যদি আমি নিজৰ জীৱনটো যদি সঁচাকৈ ধুনীয়াকৈ চলাই নিব বিচাৰিছোঁ, নিজৰ সংসাৰখন ধুনীয়াকৈ মৰমত আগবঢ়াই লৈ যাব বিচাৰিছোঁ, মই ভাবোঁ বহুত বস্তু আমি এৰা ধৰাৰ মাজেৰে আগবাঢ়ি যাব লাগিব। ঠিক আছে, আজিলৈ ৰাখোঁ। নমস্কাৰ।